ধন্যবাদ আপোনালোকৰ আজি সময় ওলাব খালি চৌধুৰী যিখিনি কথা ক'লে মই ধৰক তাৰ ওপৰত কথা ক'ব লাগে মন্তব্য দিব লাগে ঘটনা এটা কৈ দিওঁ তেখেতৰ ঘৰৰ ওচৰতে ভাইটি আছে সি তাৰমানে মোক আজি অলপ দিনৰ আগতে আহি ক'লেহি হেৰি হ'ল নহয় তাৰ ভাড়াঘৰ আছে কিবা এটা মোৰ ভাড়াঘৰত মানুহ বিচাৰি পোৱা নাই যি ল'ৰা আছিলে চব পলালে কি হ'ল এই ডক্তৰে বোলে গান শিকিবলৈ লৈছে ৰাতিপুৱাও শিকে দেওবাৰে গধূলি শিকে গোটেই মোৰ ভাড়াঘৰৰ মানুহ পলা আৰু কোনো নাই এইবোৰ কথাটো সঁচা আপুনি সুধিছিল নহয় এইটোকে কথা হ'ল কি আমি বিভিন্ন কথাৰ মাজেদি হাস্য ব্যংগৰ বিষয়ে আপোনালোকে কৰোঁ মই জানো ইয়াত যিখিনি মানুহ আহিছে বিশেষভাৱে আগ্ৰহী তেখেতসকলৰ মনত হয়তো বহুত প্ৰশ্ন আছে আমি সেই কথাখিনি ক'ম আপোনালোকৰ প্ৰশ্ন যদি কিবা থাকে আমি তাক উত্তৰ দিবলৈ চেষ্টা কৰিম আমাৰো চবৰে সীমাবদ্ধতা আছে তথাপি আমি চেষ্টা কৰিম আপোনালোকৰ লগত কথা পাতিম যে আপোনালোকৰ প্ৰশ্নখিনি বিচৰা কথাখিনি আমি ক'বলৈ চেষ্টা কৰিম এটা কথা কিন্তু ঠিক হাস্য ব্যংগ লিখক হ'বলৈ হ'লে তেওঁ সৎ সাহসী হ'বই লাগিব সমাজৰ বেয়া পোষক আমি যিকোনো এটা কথা সাধাৰণতে যিয়ে নাথাকক শাসনত বিজেপি নাথাকক কংগ্ৰেছে নাথাকক কমিউনিষ্টে নাথাকক তেওঁলোকৰ কিছুমান কথাত মানুহখিনি সন্তুষ্ট নহয় তেওঁলোকৰ দুগুণ থাকে সেইবিলাক আঙুলিয়াই দিবলৈ বহুত মানুহ ভয় কৰে কিন্তু আপুনি ব্যংগ লিখক হ'বলৈ হ'লে আপোনাৰ সেইখিনি সৎ সাহস থাকিব লাগিব যে আপুনি সেই কথাখিনি আঙুলিয়াই দিব পাৰিব লাগিব কিন্তু আপোনালোকে চিন্তা কৰিবলগীয়া নাই আপোনালোকে যদি ভাবে এইখিনি মই লিখিম আজিকালি কেছ দিয়া কাৰবাৰটো বেছি হ'ল কোনোবাই কেছ দি দিব কিবা কৰিব কিন্তু মই ভাবোঁ ব্যংগৰ থ্ৰুৱেদি লিখিলে আপোনালোকক কোনো মই নিজে তাৰ প্ৰমাণ মই চৰকাৰী চাকৰি কৰিছিলোঁ আৰু মই আজিলৈকে এনেকুৱা নাই যাৰ বিষয়ে মানে যাৰ ব্যংগ কৰা নাই যাৰ বিষয়ে সেইকাৰণে আপোনালোকে এইবিলাক কথা চিন্তা কৰিব লাগে প্ৰকৃততে যদি ব্যংগ লিখিব খোজে আপোনালোক সাহসী হ'ব লাগিব স্পষ্টকৈ কথা ক'ব লাগিব কোনোবাই বেয়া পায় ভাল পায় সেইটো কথা চিন্তা কৰি থাকিলে আপুনি সমাজৰ কেতিয়াও বুজাব সমাজৰ বেয়াখিনি বা আমাৰ মানুহৰ বেয়াখিনি ভাল কৰিবৰ কাৰণে আপোনালোকে যিখিনি কৰিব লাগে সেই ডক্তৰ যেনেকৈ তেখেতে বহুখিয়া ভাল কৰে আপোনালোক সময় মিলি বহুত ব্যংগ কিবা কিবি ক'লে আৰু এটা কথা কি আমুকটো লিখি পেলাই এইটো হাস্য হৈছেনে ব্যংগ হৈছে আপোনালোকে চিন্তা কৰি লিখিব নোৱাৰে স্বতঃস্ফূৰ্তভাৱে যিখিনি কথা আহে আপোনালোকে সেইখিনি লিখিব তাক ভাগ কৰা কামটো আমাৰ ডক্টৰ লাভনন্তৰ কামটো ক'ত পেলাব কি কৰিব সমালোচনা কৰিব ভাল বেয়া ভাগ কৰিব সেইকাৰণে আপোনালোকে লিখোঁতে সেইবিলাক কথা চিন্তা কৰি লিখিব আপোনালোকে স্বতঃস্ফূৰ্তভাৱে যি মনলৈ আহে যিটো কথাই আপোনালোকক আমনি কৰে যিটো কথাই সংসাৰখনত মানুহবোৰক আমনি কৰে বা আপোনালোকে প্ৰয়োজনীয় বুলি ভাবে সেই কথাবিলাক আপোনালোকে লিখিব বা আপোনালোকে কাগজ ক'ব সেইখিনিয়ে ব্যংগ সমাজখনৰ ভালৰ কাৰণে যিখিনি কৰিবলগীয়া হয় সেইখিনি কিন্তু আমাৰ এটা ডাঙৰ কথা হৈছে কি এইটো বৰ ডাঙৰ কথা খাদ্যসভাই এই প্ৰচেষ্টাটো হাতত লৈছে খুব ভাল পাইছোঁ মানুহে কৈছিলে যে ব্যংগটো এটা বৰ অৱহেলিত চব মই বেংকৰ ৰেগুলাৰ লিখোঁ এতিয়ালৈকে যিমান লিখিলোঁ পেপাৰে গল্প 12খনমান গল্প হ'ল 15টা পাতিছিলে কিন্তু কথাটো হৈছে কি মোক অলপতে বন্ধু এজন তেওঁ লিখা মেলা কৰে তেওঁ মোক কৈছে খুচুৰিবোৰ কিয় লিখি থাকে ইমান চিৰিয়াছ উপন্যাস লিখ তাৰ মাজতে খুচুৰিবোৰ কিয় লিখি থাকে নিলিখিবি উপন্যাসকে লিখ একেবাৰে মোৰ বেয়া লাগিছে কিন্তু তাৰ ধন্যতা দেখি মোৰ হাঁহি উঠিছে যে এইখিনি আমি আচলতে সমাজৰ ভাল হ'বৰ কাৰণে সমাজৰ
কি হয় আমাৰ ইয়াত ব্যংগ লিখা মানুহৰ সংখ্যা সঁচাকৈ অধিক হয়। পেপাৰবিলাকেও ক'ৰবাত দুটা এটা ব্যংগ উলিয়াই। বহুত কথা আছে, মই ব্যংগ লিখি যাবৰ কাৰণে গম পাওঁ। ব্যংগ লিখকৰ সংখ্যা কম কাৰণে প্ৰকৃত ব্যংগ নহয়। পেপাৰৰ মানুহে মেগাজিনৰ মানুহে উলিয়াবলৈ অসুবিধা পায়, নিজে ভাবে যে মই সাংঘাতিক ব্যংগ লিখিছোঁ। যিজনী বুলি মেগাজিন হেৰি এখন ওলাইছে, আলোচনী এখন, তাত মোকো উপদেষ্টা পাতি থৈছে। মই ইমান ক'লোঁ যে এই গল্পবোৰ কিয় উলিয়াই সম্পাদকক কৰিলোঁ, সম্পাদকে ক'লে মই কি কৰিম, মেগাজিনখন চলাই ৰাখিবলৈ অন্ততঃ 10-12টা মোক গল্প লাগে। বিভিন্ন ঠাই মানুহে মেগাজিনখন কিনিব লাগিব। মই যদি পবিত্ৰ গল্প বিচাৰোঁ তাত 2 বা 3টা গল্প আৰু ভাল গল্প লিখকক মাহে মাহে এটা ব্যংগ গল্প বা কিবা দিবলৈ ক'লে তেওঁলোকে সদায় দিব নোৱাৰে, স্বাভাৱিক কথা। কাৰণ মন যদি ছাবজেক্ট নাপায়, নতুন দিয়ে কেনেকৈ লিখিব যে এইবিলাক ঘূৰাই দিব লাগে আৰু ওপৰলৈ যাব আৰু তেতিয়া এইখন বিক্ৰী হয় আলোচনীখন আৰু তেনেকৈ আলোচনীখন কৰি দিয়ে। নহ'লে মই বন্ধ কৰি দিব লাগিব। অবিকল বুলি এখন আছিলে বন্ধ কৰি দিলোঁ, চিচিং ফাট বুলি এখন আছিলে বন্ধ কৰি দিলোঁ আৰু পেপাৰতো মই খবৰত বহুদিন লিখিলোঁ। তাৰপিছত যে মই এইটো বন্ধ কৰি দিলোঁ, পেজ কিয় লিখা মানুহ নাই। প্ৰকৃততে ব্যংগ সাহিত্যৰ চৰ্চাটো অতি কম হৈছে। আপোনালোকে আগ্ৰহ সদায় আহিছে, আপোনালোকে ব্যংগ লিখিবলৈ চেষ্টা কৰক। আৰু তেখেতে কোৱা কথাটো ঠিক যে কোনো এইটো প্ৰথম শ্ৰেণীৰ সাহিত্য বুলি নধৰে, নাটককো নধৰে সাহিত্য বুলি, ব্যংগকো নধৰে। এনেকুৱা আৰু ডাঙৰ কিবা এৱাৰ্ডৰ কাৰণে ব্যংগ সাহিত্য নেযায়, কোনেও ব্যংগ সাহিত্যৰ ওপৰত এৱাৰ্ড নিদিয়ে। সাহিত্য সভাই এটা এৱাৰ্ড দিছিলে আগতে, তাৰপিছত বহুত দিন বন্ধ হৈ আছিলে। তাৰপিছত এতিয়া কিবা কিতাপ তেওঁলোকে আহ্বান কৰে, প্ৰত্যেকে নিদিবও পাৰে কিতাপ দিয়ক। কথা এটা কৈছোঁ, সেইকাৰণে ব্যংগ সাহিত্যটো সঁচাকৈ এটা অৱহেলিত বিষয় আৰু আমাৰ প্লেটফৰ্মো নাই লিখিবলৈ। বহুত মেগাজিনে নুলিয়াই ব্যংগ নচলে বুলি ভাবে, একো নিদিব, লিখাৰ জেগা নাই, দ্বিতীয়তে ভাল লেখক নাই। কিন্তু ব্যংগ সাহিত্যটো এটা বৰ প্ৰয়োজনীয় বস্তু, ইয়াৰ চৰ্চা হ'ব লাগে আৰু ব্যংগটো আগবাঢ়ি যাব লাগে। এতিয়া মই আলোচনা আৰু কৰিবলগীয়া আছে, নিকুঞ্জ গগৈক অনুৰোধ কৰিছোঁ তেখেতৰ